रब्बी अऊज़ु बिका मिन हमाजाति शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান, সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আল্লাহ সুবহানাহু তাআলাই কৈছে যে ওয়ামান আহসানু কাওলান মিম্মান দাআ ইলাল্লাহ, অৰ্থাৎ তেওঁতকৈ আৰু কাৰ কথা উত্তম হ'ব পাৰে যিয়ে আল্লাহৰ প্ৰতি আহ্বান জনায়। গতিকে এই আশা লৈয়ে আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ এই বিস্ময়কৰ কিতাপ আল কোৰাণৰ প্ৰতি। ইনশাআল্লাহ আমি আগবাঢ়িব বিচাৰিছোঁ আমাৰ এই কোৰাণ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 167 নং খণ্ডটিলৈ। আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 8 নং সূৰা আল আনফালৰ 32 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَذَا هُوَ الْحَقُّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوْ ائْتِنَا بِعَذَابٍ أَلِيمٍ। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ আগৰ আয়াতটোত আমি দেখিলোঁ যে প্ৰকৃততে আল্লাহৰ কথা অগ্ৰাহ্যকাৰীসকলক বিষয়ে ইয়াৰ আগৰ আয়াতত কৈছে যে যেতিয়া সিহঁতে সন্মুখত আল্লাহৰ আয়াত পাঠ কৰা হয় তেতিয়া সিহঁতে কয় যে এনেধৰণৰ আয়াতটো আমি শুনিছোঁৱেই, নিশ্চিতভাৱে আমি এনেধৰণৰ আয়াত শুনিছোঁ, যদি আমি ইচ্ছা কৰোঁ এনেধৰণৰ কথা এনেধৰণৰ আয়াতটো আমিও ক'ব পাৰোঁ। এইবোৰ আন একো নহয়, বৰং এক পুৰণিকলীয়া কিচ্ছা কাহিনীৰ বাহিৰে আন একো নহয়। এনেধৰণৰ মন্তব্য দিছিল যেতিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ ওপৰত হোৱা ৱাহিৰ এই কিতাপ মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ যাওঁতে যিসকল কিতাপৰ অগ্ৰাহ্যকাৰী আছিল। প্ৰিয় দৰ্শকবৃন্দ, আমি যিহেতু কোৰাণ বুজাৰ বাবে আমি কোৰাণ অধ্যয়ন কৰাৰ চেষ্টা কৰিছোঁ, গতিকে সামগ্ৰিকভাৱে ইয়াৰ মূল বিষয় কিছুমান আমি খুব সূক্ষ্মভাৱে আমি মন কৰি যাব লাগিব। এই গোটেই কোৰাণ মজিদত প্ৰকৃততে মানুহে মূলতঃ 3 প্ৰকাৰ মানুহৰ চৰিত্ৰৰ বিষয়ে আমাক জনাই আহি আছে। এক প্ৰকাৰ মানুহ যিয়ে আল্লাহৰ এই কিতাপৰ প্ৰতি বিশ্বাস স্থাপন কৰে, কিতাপৰ প্ৰতিটো কথাক গ্ৰাহ্য কৰি চলে, আৰু তেনে লোকসকলক আল্লাহে সম্বোধন কৰোঁতে ইয়া আইয়ুহাল্লাযীনা আমানু। দ্বিতীয় প্ৰকাৰৰ ঠিক তাৰ বিপৰীত এক চৰিত্ৰৰ মানুহৰ বিষয়ে মহান আল্লাহে কৈ আছে যিয়ে আল্লাহৰ এই কিতাপক প্ৰকৃততে কিতাপৰ বাণীক অগ্ৰাহ্য কৰে। তেনে লোকসকলৰ বিষয়ে আল্লাহে কৈছে ইন্নাল্লাযীনা কাফাৰু বি আয়াতিনা, যিসকলে আমাৰ আয়াতসমূহক অগ্ৰাহ্য কৰে। গতিকে মূলতঃ দেখিলোঁ আমি 2 শ্ৰেণীৰ মানুহ। এক শ্ৰেণীৰ মানুহে আল্লাহৰ আয়াতক গ্ৰাহ্য কৰে, মান্যতা প্ৰদান কৰে, বিশ্বাসত লয়, আৰু আন এক প্ৰকাৰৰ মানুহে আল্লাহৰ এই আয়াতক গ্ৰাহ্য নকৰে। এই 2 প্ৰকাৰৰ উপৰিও থাৰ্ড কেটেগৰীৰ আৰু এক প্ৰকাৰ মানুহৰ বিষয়ে মহান আল্লাহে আমাক জনাই আহি আছে সূৰা আল বাকাৰাৰ পৰা। আমাক কৈছিল ওয়ামিনান নাসি মান ইয়াকুলু আমান্না বিল্লাহি ওয়া বিল ইয়াউমিল আখিৰি ওয়া মা হুম বিমুমিনিন। অৰ্থাৎ মানুহৰ মাজত এনে মানুহো আছে যিয়ে কয় আমি আল্লাহ আৰু পৰকালৰ ওপৰত আমি বিশ্বাস আনিছোঁ, ওয়া মা হুম বিমুমিনিন, প্ৰকৃততে সিহঁতে বিশ্বাস অনাই নাই। গতিকে দুয়োকুল ৰক্ষা কৰি মাজত থাকি এই শ্ৰেণীৰ লোকসকলে চলি আহি আছে। গতিকে আমি খুব সূক্ষ্মভাৱে এই কথাখিনি আমি আপোনালোকৰ আগত দাঙি ধৰাৰ উদ্দেশ্য হৈছে আমি আয়াত যেতিয়া পঢ়োঁ
আয়াতক যেতিয়া আমাক কাফাৰা বুলি কয়, তাক আমি কেৱল অবিশ্বাসকাৰী বুলি আমি লোৱাটো উচিত নহয়। আমি আগতেও বহুবাৰ কৈছোঁ যে এই কাফাৰা শব্দটোৱে বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ কৰে। তাৰ ভিতৰত এক অন্যতম আমাৰ বাবে ভয়ংকৰ অৰ্থ হৈছে অগ্ৰাহ্য কৰা। প্ৰিয় দৰ্শকবৃন্দ, আমি নিজকে এবাৰ চোৱাৰ প্ৰয়োজন আছে যে আল্লাহৰ এই কিতাপ, আল্লাহৰ এই আয়াতক আমি অগ্ৰাহ্য কৰিছোঁ নেকি? আমাৰতো প্ৰত্যেকৰে ঘৰে 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 আল্লাহৰ এই কিতাপ আছেই, কিন্তু কিতাপৰ ভিতৰত কি আছে সেই বিষয়ে আমি গ্ৰাহ্য কৰিছোঁ নে অগ্ৰাহ্য কৰিছোঁ? মনা নমনাটো পিছৰ কথা। প্ৰথম কথা, আমি জানিবলৈ ইচ্ছা কৰিছোঁ নে নাই? তাৰপিছত জনাৰ পিছত আমি তাক গ্ৰাহ্য কৰিছোঁ নে নাই? যদি গ্ৰাহ্য কৰা অৰ্থত আয়াতে যি ক'লে বুজিলে প্ৰশ্নবিহীনভাৱে তাক আমি খামুচি ধৰিব লাগিব। সেইটোকেই হৈছে আল্লাহৰ আয়াতক গ্ৰাহ্য কৰা। আৰু যদি শুনিলে বুজিলে একানেদি শুনি একানেদি উলিয়াই দিলে, নিশ্চিতভাৱে তাক আমি অগ্ৰাহ্য কৰা বুলি কওঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশবোৰৰ প্ৰতি আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, এইবাবেই যাতে আমি আল্লাহৰ আয়াতসমূহ পাতলীয়াকৈ নলওঁ। প্ৰতিটো আয়াতত আমাক তুলনা কৰি চাব লাগে, তেতিয়াহে আমাৰ লাভ হ'ব। আমি কৈছোঁ ইতিমধ্যে এই কোৰাণ হৈছে এক মানদণ্ড। ইয়াক ইতিমধ্যে ফুৰকান বুলি কৈছেই, সত্য মিথ্যাৰ পাৰ্থক্যকাৰী। গতিকে এই মানদণ্ড সন্মুখত লৈ আমি আমাক প্ৰকৃততে জুখি চাব লাগে। এই মাপকাঠিত, এই মানদণ্ডৰ মাপকাঠিত প্ৰকৃততে আল্লাহে কোৱা কথাসমূহত আমি আছোঁ নে নাই? যদি আছোঁ, আলহামদুলিল্লাহ, ইয়া আইয়ুহাল্লাযীনা আমানু বুলি সম্বোধন কৰাৰ ভিতৰত আলহামদুলিল্লাহ আমি পঢ়িম। যদি এই মানদণ্ডত আল্লাহৰ আয়াত কোৱাৰ পিছত, বুজাৰ পিছত আমাৰ নিজৰ লগত তুলনা কৰি যদি দেখোঁ যে এই মানদণ্ড অনুসৰি আমি আয়াতৰ লগত নাই, তাৰ পাছতো যদি তাক আমি অগ্ৰাহ্য কৰোঁ, আল্লাহে কৈছে পুৰণিকলীয়া কথা বা আল্লাহৰ কিতাপত আছে, গুৰুত্ব নিদিওঁ অগ্ৰাহ্য, তেতিয়াহ'লে আমি এই কাফাৰো বুলি কোৱা শব্দটোৰ অন্তৰ্ভুক্ত হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিলোঁ আমাৰ আজিৰ অনুবাদ চৰ্চা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত। আশা কৰোঁ ইনশাআল্লাহ আপোনালোকেও গুৰুত্ব সহকাৰে এই বিষয়টো পৰ্যালোচনা কৰি নিজে বিবেচনা কৰাৰ চেষ্টা কৰিব। গতিকে আগৰ আয়াতত আল্লাহে সেই অগ্ৰাহ্যকাৰী লোকসকলৰ বিষয়ে আমাক জনাই আহিছে যে যেতিয়া সিহঁতৰ আগত আল্লাহৰ কিতাপ, আল্লাহৰ আয়াত যেতিয়া পাঠ কৰা হয়, তেতিয়া তাক সিহঁতে গুৰুত্ব নিদিয়ে। কয় যে এনেধৰণৰ বহুত শুনিছোঁ আমি, প্ৰয়োজন হ'লে তেনেধৰণৰ কথা আমিও ক'ব পাৰোঁ। এইবোৰ কিচ্ছা কাহিনীৰ বাদে আন একো নহয়। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতাৰে সেই লোকসকলকে আল্লাহৰ অগ্ৰাহ্যকাৰী আমি আহ্বান জনাম। আমি এই তিনি শ্ৰেণীৰ লোকৰ চৰিত্ৰৰ বিষয়ে যে আল্লাহে কৈ আছে, আমি আয়াত যেতিয়া অধ্যয়ন কৰিম, এই তিনি শ্ৰেণীৰ বিষয়টো আমি যাতে আমাৰ মনত ৰাখোঁ আৰু আমি কোৰাণক মানদণ্ড হিচাপে লৈ, ফুৰকান হিচাপে লৈ আমাক তুলনা কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। গতিকে তেনে লোকসকলৰ বিষয়ে পৰৱৰ্তী ৩২ নং আয়াতত কৈছে, ৱাইজ কালু, আৰু যেতিয়া সেই লোকসকলে, যিসকলে পুৰণিকলীয়া কিচ্ছা কাহিনী বুলি কৈছিলে, সেই লোকসকলে যেতিয়া ক'লে, আল্লাহুম্মা, হে আল্লাহ, ইন কানা হাজা হুৱা আল হক, এই যে বাৰ্তাবাহকগৰাকীয়ে যিবোৰ কথা বতৰা কৈ আছে, সেই কথা বতৰাবোৰৰ বিষয়ে উল্লেখ কৰি কৈছে, ইন কানা হাজা হুৱা আল হক, এইবোৰ যদি প্ৰকৃততে বাস্তৱ সত্য হয়, মিন ইন্দিকা, তোমাৰ তৰফৰ পৰা অহা, তেখেতে কৈছে আল্লাহৰ পৰা অহা। গতিকে সেই লোকসকলে কৈছে, হে আল্লাহ, যদি এই কথা বতৰাবোৰ বাৰ্তাবাহকে যিবোৰ কৈছে,
সেইবোৰ যদি প্ৰকৃততে বাস্তৱ সত্য তোমাৰ তৰফৰ পৰা অহা হয় তেন্তে ফামতিৰ আলাইনা হিজাৰাতান, যদি সঁচাকৈ সঁচা হয় তেন্তে তাৰ প্ৰমাণ চাব বিচাৰি তেওঁলোকে কিমান ডাঙৰ কথা কৈ আছে যে ফামতিৰ আলাইনা, আমাৰ ওপৰত বৰ্ষণ কৰা, হিজাৰাতান, শিল বৰ্ষণ কৰিবৰ কাৰণে কৈ আছে, মিনাছ চামাই, আকাশৰ পৰা, এইটিনা, অথবা আমাৰ প্ৰতি লৈ আহা, বিআজাবিন আলিম, এক ডাঙৰ শাস্তি লৈ আহা। যদি এই বাৰ্তাবাহকে কোৱা কথাবোৰ প্ৰকৃততে বাস্তৱ সত্য কথা তোমাৰ তৰফৰ পৰা অহা হয়, আমি যিহেতু বিশ্বাস কৰিব পৰা নাই, ইয়াক অগ্ৰাহ্য কৰিছোঁ, অমান্য কৰিছোঁ ইয়াক, গতিকে তেওঁলোকে এই কিতাপৰ বাহিৰত তেওঁলোকে যি ধৰ্মনীতিত চলি আছে বা আজিও সামগ্ৰিক প্ৰেক্ষাপটত এই কিতাপৰ বাহিৰৰ যি ধৰ্মনীতিত যিসকল লোক চলি আছে তেওঁলোকৰ সেই ধৰ্মনীতিৰ ওপৰত বিশ্বাস কিমান অটল চাওক। সেই অগাধ বিশ্বাস তেওঁলোকৰ কিতাপৰ বাহিৰৰ ধৰ্মনীতিৰ ওপৰত অগাধ বিশ্বাস থকাৰ বাবেহে বাৰ্তাবাহকে কোৱা কথাবোৰক প্ৰকৃততে গ্ৰাহ্য কৰা নাই। সেইবাবে আল্লাহক কৈছে, যদি এই কথাবোৰ সঁচা তেন্তে দেখুৱাচোন তুমি আকাশৰ পৰা শিলৰ বৰ্ষণ কৰা আমাৰ ওপৰত, অথবা আমাৰ প্ৰতি লৈ অহা এক ডাঙৰ আজাব। পৰৱৰ্তী আয়াতত আল্লাহে কৈছে, ৱামা কানা আল্লাহু লিয়ুআযিবাহুম, আল্লাহটো তেনে নহয়, ৱামা কানা আল্লাহু, আল্লাহ সেই প্ৰকৃতিৰ নহয়, লিয়ুআযিবাহুম, যে সিহঁতক শাস্তি দিব, ৱা আনতা ফিহিম, মন কৰি যাব, ৱা আনতা ফিহিম, যেহেতু তুমি, আনতা দি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বুজাইছে। আনতা ছেকেণ্ড পাৰ্চন, ডিটেষ্ট প্ৰনাউন, যেতিয়া সি ডিটেষ্ট হৈ থাকিব, অকলশৰীয়াকৈ থাকিব, তাক আমি আনতা বুলি ক'ম, আৰু সি যেতিয়া কাৰোবাৰ সৈতে এটেষ্ট হৈ থাকিব, এই আনতাৰ ফৰ্মটো কা হ'ব। গতিকে আল্লাহে কৈছে যে আল্লাহটো তেনেকুৱা নহয় যে সিহঁতক শাস্তি দিব, ৱা আনতা ফিহিম, যিহেতু তুমি সিহঁতৰ মাজত আছা, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে কৈছে। গতিকে যিহেতু তুমি সিহঁতৰ মাজত আছা, গতিকে আল্লাহটো এনেকুৱা নহয় যে শাস্তি দিব, কাৰণ আল্লাহে যদি শাস্তি তেনেধৰণৰ সামগ্ৰিক শাস্তি প্ৰত্যেকৰ কাৰণে পঠায়, তাৰ মাজতো আল্লাহৰ বাৰ্তাবাহকজনো বিদ্যমান। সেই কথাটোৱে কৈছে যে আল্লাহ তেনে নহয় যে সিহঁতক শাস্তি দিব, যিহেতু তুমি সিহঁতৰ মাজত আছা। ৱামা কানাল্লাহু মুআযিবাহুম, আৰু আল্লাহ তেনে নহয় সিহঁতৰ প্ৰতি শাস্তিদাতা, মুআযিবাহুম, ওয়াহুম ইয়াস্তাগফিৰুনা, যিহেতু সিহঁতে ক্ষমা প্ৰাৰ্থনাও কৰিব পাৰে। গতিকে চাওক আল্লাহ কিমান কোমল কথা বতৰাবোৰ, ইমান ডাঙৰ ডাঙৰ, আমি আগৰ দুটা আয়াতত আমি দেখি আহিলোঁ, আল্লাহৰ বাণীক নস্যাৎ কৰি দিছে, কৈছে এইবোৰতো সাধাৰণ কথা, এনেকৈ এইবোৰ পুৰণিকলীয়া কিচ্ছা কাহিনী, যদি এই কথাবোৰ সঁচা, তেখেতৰ কথাবোৰ সঁচা, তেন্তে তুমি দেখুৱাচোন আমাৰ ওপৰত শিলা বৰ্ষণ কৰি বা ডাঙৰ আজাব আনি দেখুৱাচোন। তাৰ পাছতো আল্লাহে পৰৱৰ্তী আয়াতত কি কৈছে চাওক, আল্লাহ তেনে নহয়, তেনে প্ৰকৃতিৰ নহয় যে সিহঁতক শাস্তি দি দিব, যিহেতু আল্লাহৰ বাৰ্তাবাহকগৰাকী সিহঁতৰ মাজত আছে, বা আল্লাহ তেনে শাস্তিদাতা নহয় যিহেতু সেই লোকসকলে ক্ষমা বিচাৰিবও পাৰে। তাৰ পাছৰ আয়াতত কৈছে, ৱামা লাহুম আল্লাহ ইউআযিবুহুমুল্লাহ, পৰৱৰ্তী আয়াতত কৈছে ৱামা লাহুম, যে কিয় সিহঁতক আল্লাহ ইউআযিবুহুমুল্লাহ, আল্লাহে সিহঁতক শাস্তি নিদিব, কিয়? ওয়াহুম ইয়াশুদ্দুনা আনিল মসজিদিল হাৰাম, যেহেতু সিহঁতে ইয়াশুদ্দুনা, বাধা দিছিল, আনিল মসজিদিল হাৰাম, মসজিদিল হাৰামলৈ অহা মানুহক সিহঁতে বাধা দিছিল। গতিকে আয়াতে প্ৰকাশ কৰিছে এনেধৰণৰ ভাৱ যে আল্লাহে কিয় সিহঁতক শাস্তি নিদিব, যিহেতু সিহঁতেইতো সেইসকল লোক যিসকলে মছজিদুল হাৰামৰ পথত বাধা সৃষ্টি কৰিছিল। তাৰ পাছত একেটা আয়াতত কৈছে, ৱামা কানু আউলিয়া আহু, আৰু সেই মানুহ
সকলক দেখুৱাই কৈছে এই আয়াতত ৱামা কানু আউলিয়া আহু, হু দি মছজিদুল হাৰাম বুজাইছে যে সিহঁতেতো সেই মছজিদুল হাৰামৰতো সিহঁত অভিভাৱক নহয়। ইন আউলিয়া আহু, যে তাৰ অভিভাৱক হ'ব মছজিদুল হাৰামৰ ইল্লাল মুত্তাকুনা, কেৱল সেইসকল লোক যিসকলে আল্লাহক ভয় কৰে। তেওঁলোকেতো আল্লাহৰ বিৰোধিতা কৰি আছে, গতিকে তেওঁলোক কেনেকৈ মছজিদুল হাৰামৰ অভিভাৱক হ'ব, অভিভাৱকৰ দায়িত্ব ল'ব? এই মছজিদুল হাৰামৰ অভিভাৱকৰ দায়িত্বটো কেৱল আৰু কেৱল মুত্তাকিসকলেহে ল'ব পাৰিব। ৱালাকিন্না আকছাৰুহুম লা ইয়ালামুন, ৱালাকিন্না কিন্তু বৰং আকছাৰুহুম সিহঁতৰ মাজৰ গৰিষ্ঠ সংখ্যকেই লা ইয়ালামুন এই বিষয়টো নাজানে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতে আমালৈ এটি মেছেজ আনিছে। মেছেজ কি? আজিৰ আমাৰ যি সামগ্ৰিক গোটেই পৃথিৱীৰ মছজিদসমূহত সাধাৰণভাৱে আমাৰ যি মছজিদ পৰিচালনা সমিতি থাকে, এই আউলিয়া বুলি যে কৈছে অভিভাৱক, আমাৰ সাধাৰণ মছজিদৰো এই আয়াতৰ প্ৰাসংগিকতাৰ ওপৰত ভিত্তি কৰি, আল্লাহৰ এই কথাৰ ওপৰত ভিত্তি কৰি প্ৰকৃততে যিসকল লোক মুত্তাকি নহয়, তেনে লোকসকলে প্ৰকৃততে মছজিদৰ কেতিয়াও অভিভাৱকত্বৰ দায়িত্ব ল'ব নোৱাৰে। এই কথা এই আয়াতে আমাৰ প্ৰতি মেছেজ আনি দিছে। গতিকে এই দিশবোৰ আমি আয়াতত খুটিয়াই আমি বুজাৰ চেষ্টা কৰিব লাগিব। কিন্তু আজি আমি নাম কৈ আছোঁ যে পৰিচালনা সমিতি, কমিটি ইত্যাদি বিভিন্ন শব্দ, সেই কথা সুকীয়া। প্ৰকৃততে সেই কমিটি বা সেই সমিতিয়ে সেই মছজিদৰ পৰিচালনা কৰে, অভিভাৱকত্বৰ দায়িত্ব লয়। গতিকে মছজিদসমূহৰ অভিভাৱকৰ দায়িত্ব যে মুত্তাকি লোকসকলেহে কেৱল লোৱাৰ অধিকাৰ আছে, আৰু এই কথাটো আমাৰ গৰিষ্ঠ সংখ্যক মানুহে কিন্তু নাজানে। এই আয়াতৰ পৰা আমাৰ প্ৰতি তেনেও মেছেজ আমি বিচাৰি ল'ব পাৰোঁ। তাৰপাছত আল্লাহে কৈছে ৱামা কানা সালাতুহুম ইনদা বাইতি, সিহঁতৰ সালাতসমূহ, ইয়াত প্ৰিয় দৰ্শকবৃন্দ প্ৰসংগৰ লগত সংগতি ৰাখি এই সালাতে কিন্তু আমি সাধাৰণভাৱে বুজা আনুষ্ঠানিক সালাতক বুজাব। যিহেতু ইয়াত কৈছে ৱামা কানা সালাতুহুম ইনদাল বাইতি, বাইতি দি মছজিদুল হাৰাম, বাইতুল্লাহ, মছজিদুল হাৰামৰ কথা বুজাইছে, যে সেই ঘৰত সিহঁতৰ যি সালাত, সেই সালাতটো প্ৰকৃততে সালাতেই নহয়, ইল্লা সিহঁতৰ সালাত হৈছে কি? মুকান, এক চিটি মৰা, হুইচেল, ৱা তসদিয়াতান, আৰু হাত তালি মৰা। এই দুটা কথা কৈছে যে সেই লোকসকলে যে মছজিদুল হাৰামৰ যে তেওঁলোকে দায়িত্ব অভিভাৱক হৈ আছে, প্ৰকৃততে সিহঁতৰতো সেই মছজিদুল হাৰামত যি সালাত আদায় কৰিছে, সেই সালাতটো প্ৰকৃততে সিহঁতৰ সালাতেই নহয়, কেৱল চিটি বজোৱা আৰু হাত তালি মৰাৰ বাহিৰে সিহঁতৰ একো নহয়। গতিকে কৈছে ফাজু কু আজাবা, গতিকে কোৱা গৈছে সেই লোকসকলক প্ৰতি ফাজু কু, গতিকে আস্বাদন কৰা, সোৱাদ লোৱা, আল আজাবা সেই শাস্তি, বিমা কুন্তুম তাকফুৰুন, যিহেতু তোমালোকে কথা বতৰাবোৰক অগ্ৰাহ্য কৰিছিলা, তোমালোকে অগ্ৰাহ্য কৰাৰ বাবে এতিয়া তোমালোকে শাস্তিৰ সোৱাদ লোৱা। ইন্নাল্লাযীনা কাফাৰু, তাৰপাছত কৈছে ইন্না নিশ্চয়, আল্লাযীনা কাফাৰু যিসকলে অগ্ৰাহ্য কৰিছিল, বাৰ্তাবাহকৰ সেই আয়াতসমূহ যিসকলে অগ্ৰাহ্য কৰিছিল, ইউনফিকুনা আমৱালাহুম সিহঁতে ব্যয় কৰিছিল, খৰচ কৰিছিল, আমৱালাহুম সিহঁতৰ ধন সম্পত্তি, টকা পইচা, লিয়াশুদ্দু আন সাবিলিল্লাহি সেই লোকসকলে সিহঁতৰ টকা পইচা কিয় খৰচ কৰিছিল? লিয়াশুদ্দু বাধা দিবৰ বাবে, আন সাবিলিল্লাহি আল্লাহৰ পথত বাধা দিবৰ বাবে সিহঁতে সিহঁতৰ নিজৰ ধন সম্পত্তি, টকা পইচাও খৰচ কৰিছিল।
ইয়াৰ আগৰ আয়াতত আমি পাইছোঁৱেই যে মছজিদুল হাৰামত পথত সিহঁতে বাধা দিছিল। এই কথাই ইয়াত পুনৰাবৃত্তি কৰি কৈছে যে তেনে লোকসকলে সিহঁতৰ নিজৰ টকা পইচাও ব্যয় কৰে উদ্দেশ্য আল্লাহৰ পথত বাধা আৰোপ কৰিবৰ বাবে। আল্লাহৰ পথ বুলি কওঁতে আমি সেই সময়ৰ প্ৰেক্ষাপটত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ ওপৰত নাজিল হোৱা যি ৱাহী বাৰ্তা মানুহৰ মাজত প্ৰচাৰ কৰিছিল সেয়ে হৈছিল আল্লাহৰ পথ। গতিকে আল্লাহৰ পথত বাধা দিয়া মানে বাৰ্তাবাহকগৰাকীয়ে যি কথা প্ৰচাৰ কৰিছে তাত বাধা আৰোপ কৰা, সজাগতা সৃষ্টি কৰা মানুহৰ মাজত যে এইবোৰ মিছা কথা, মানিব নালাগে। এইটোৱেই কৈ আছে লি ইয়াশুদ্দু আন সাবিলিল্লাহি, টকা পইচা খৰচ কৰিছিল আল্লাহৰ পথত বাধা দিবৰ বাবে। ফাশা ইউনফিকুনাহা, সিহঁতে এই খৰচ সিহঁতে কৰিব। সুম্মা, তাৰ পাছত তাকুনু আলাইহিম হাসৰাতান, সিহঁতৰ ওপৰত সিহঁত হৈ পৰিল অনুতপ্ত, হাহাকাৰ অৱস্থা হ'ল সিহঁতৰ এনে কৰ্ম কৰাৰ পিছত। সুম্মা ইউগলাবুনা, তাৰ পাছত সিহঁত পৰাভূত হ'ল। সিহঁতৰ যি ইণ্টেনশ্যন আছিল তাত সিহঁতে কৃতকাৰ্য হ'ব নোৱাৰিলে। গতিকে সিহঁতৰ হাহাকাৰ এটা অৱস্থা হ'ল, সিহঁত অনুতপ্ত পৰিল। ৱাল্লাযীনা কাফাৰু, আৰু যিসকলে অগ্ৰাহ্য কৰিছিল, ইলা জাহান্নামা ইউহশাৰুনা, সিহঁতক জাহান্নামৰ প্ৰতি সকলোকে জমায়ত কৰি পঠাই দিয়া যাব, একত্ৰে, হাসাৰা। তাৰ পাছৰ আয়াতত মহান আল্লাহে কৈছে লি ইয়ামিজাল্লাহু আল খাবিশাতি মিনাত তাইয়্যিবাতি। আমি আগতেও কৈছোঁ আল্লাহৰ এটা দীৰ্ঘম্যাদী আল্লাহৰ এটা প্ৰচেষ্টা যে এই কিতাপৰ দ্বাৰা এখন সুস্থ সবল সমাজ গঢ় দিয়াৰ, প্ৰকৃত মানুহ গঢ় দিয়াৰ, যি মানুহৰ ইহকাল আৰু পৰকাল দুয়োটা দিশেই যাতে সফল হয়। গতিকে আল্লাহৰ আমি আয়াতসমূহ যদি খুব সূক্ষ্মভাৱে যদি আমি অধ্যয়ন কৰাৰ ক্ষেত্ৰত আমি মনোযোগ দিওঁ, তেন্তে এনেধৰণৰ কথা বতৰাবোৰ প্ৰকৃততে প্ৰকাশ পাই আহিব যে আল্লাহে প্ৰচেষ্টাক ভয় খুৱাইছে, সুসংবাদ দিছে, বিভিন্ন ধৰণৰ এক্সকিউজ দিছে। আমি দেখি আহিছোঁ ইতিমধ্যে ইমান ডাঙৰ ডাঙৰ সিহঁতে কথা কোৱাৰ পাছতো 31 নম্বৰ 32 নম্বৰ আয়াতত তাৰ পাছতো আল্লাহে তেখেতৰ বাৰ্তাবাহকগৰাকী মাজত থকাৰ বাবে আল্লাহে শাস্তি দিব বিচৰা নাই, বা সিহঁতে ক্ষমা প্ৰাৰ্থনা কৰাৰো সম্ভাৱনা দেখা পায়, সিহঁতক আজাব দিয়া নাই। গতিকে আল্লাহ কিমান ফ্লেক্সিবল মানুহৰ প্ৰতি, কিমান কৰুণাময়, কিমান দয়াময়, এই কথাবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। গতিকে সেই আল্লাহৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা এই আয়াতত প্ৰকাশ পাইছে। চাওক, ইয়াত কৈছে লি ইয়ামিজাল্লাহু, আল্লাহে যাতে বাছনি কৰিব পাৰে, আল খাবিশাতি মিনাত তাইয়্যিবি, যে উৎকৃষ্টৰ পৰা নিকৃষ্ট। ডাইৰেক্টলি এই খাবিশাত আৰু তাইয়্যিবাত প্ৰকৃততে ভাল মানুহ, বেয়া মানুহ আৰু ভাল মানুহকেই বুজাই আছে। আয়াতত প্ৰকাশ পাব কথাবোৰ। গতিকে খাবিশাত বুলি কোৱাৰ লগে লগে কেৱল বেয়া কথা, খবিছ নহয়, আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰী, একেবাৰে স্পষ্ট। তাইয়্যিবাত আল্লাহৰ আয়াতৰ প্ৰতি আত্মসমৰ্পণকাৰী, স্বীকাৰ কৰি যিসকলে ল'ব, মানি ল'ব, নিজৰ জীৱনত বাস্তৱায়ন কৰিব, তেওঁলোক হৈ গ'ল তাইয়্যিবাত। গতিকে আল্লাহে কৈছে যে লি ইয়ামিজাল্লাহু, আল্লাহে বাছনি কৰিবৰ বাবে আল খাবিশাতি মিনাত তাইয়্যিবাতি, উৎকৃষ্টৰ পৰা নিকৃষ্ট লোকসকলক। তাৰ পাছত কৈছে ৱা ইয়াজআলা আল খাবিশা, তাৰ পাছত সেই নিকৃষ্ট লোকসকলক আল্লাহে কৰি দিব বাদাহু আলা বাদিন, এজনৰ ওপৰত আনজন।
ফায়াৰ কুমাহু, এজনৰ ওপৰত আনজনক সিহঁতক দম দম কৰি দিব। খবিছ লোকসকলক, আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰীসকলক বিষয়ে কৈ আছে যে বাছনি কৰিব বিচাৰিছে আল্লাহে, যে উৎকৃষ্টৰ পৰা নিকৃষ্ট, আয়াত মান্যকাৰীসকলৰ পৰা অমান্যকাৰীসকলক আল্লাহে বাছনি কৰিব বিচাৰিছে। বাছনি কৰি সিহঁতক এটাৰ ওপৰত আনটোক দম দম কৰি ফায়াৰ কুমুহা জামিয়ান, একেলগে একগোট কৰাৰ কথা কৈছে। এজনৰ ওপৰত আনজন দম দম কৰি দমে দমে মানুহবোৰ জমা কৰাৰ বিষয়ে কৈছে। জামিয়ান ফায়াজ আলাহু ফি জাহান্নামা, তাৰ পাছত সিহঁতক ঢালি দিব ফি জাহান্নামা। চাওক, পৰিৱেশবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব আৰু ইয়াৰ পৰা ভয় খাব লাগিব আমি। এনেধৰণে খবিছ লোকসকলক এজনৰ ওপৰত আনজনক ৰাখি দম দম কৰি একেলগ কৰি সিহঁতক ঢালি দিব ফি জাহান্নামা। উলাইকা হুমুল খাছিৰুন, আৰু তেওঁলোকেই সেইসকল লোক যিসকল প্ৰকৃততে ক্ষতিগ্ৰস্ত লোক। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, কুল, কোৱা, লিল্লাযিনা কাফাৰু, যিসকলে অগ্ৰাহ্য কৰিছে, সিহঁতৰ প্ৰতি আল্লাহে বাৰ্তাবাহকক ক'বলৈ কৈছে, কুল লিল্লাযিনা কাফাৰু ইন ইয়ান্তাহু, যদি সিহঁতে ক্ষান্ত হয়, ইউগফাৰ লাহুম, আমি সিহঁতক তেতিয়া ক্ষমা কৰি দিম। এতিয়া আয়াতৰ অগ্ৰাহ্যকাৰীসকলক ক্ষান্ত হোৱাৰ বিষয়ে কৈছে। তাৰ মানে কি ক্ষান্ত হোৱা, আমি বুজিব লাগিব খুটি নাটি মাৰি। ক্ষান্ত, আল্লাহৰ আয়াত যিহেতু তেখেতসকলে মানি লোৱা নাই, স্বীকাৰ কৰি লোৱা নাই, গ্ৰাহ্য কৰা নাই, গ্ৰাহ্য নকৰি তেওঁলোক এই কিতাপৰ বাহিৰত, আল্লাহৰ আয়াতৰ বাহিৰত যি এক ব্যৱস্থাপনাৰ মাজত সিহঁতে চলি আছে, সেই ব্যৱস্থাপনাত সিহঁতে যদি ক্ষান্ত হয়, ক্ষান্ত হৈ যদি আল্লাহৰ কিতাপৰ প্ৰতি আহে, তেতিয়া আল্লাহে কৈছে যে ইউগফাৰ লাহুম, তেতিয়া সিহঁতক আমি ক্ষমা কৰি দিম। মা কদ সালাফা, অতীতত যি হৈছিল হৈছিল। আলহামদুলিল্লাহ, কিমান ডাঙৰ কথা। আজিও প্ৰিয় দৰ্শকবৃন্দ, আয়াত প্ৰত্যেকেই বুজাৰ চেষ্টা কৰক। আমি ক্ষান্ত যদি হৈ যাওঁ, কিতাপৰ বাহিৰত যিসকল থাকি এই কিতাপৰ আয়াতক অগ্ৰাহ্য কৰি আছে, মই অগ্ৰাহ্য শব্দ ব্যৱহাৰ কৰিছোঁ, মই অবিশ্বাস কৰা বুলিও কোৱা নাই, অমান্য কৰা বুলিও কোৱা নাই, অগ্ৰাহ্য শব্দ ব্যৱহাৰ কৰিছোঁ। অৰ্থাৎ এই আয়াতে যি কৈছে সেইমতে নিজৰ মানি লৈ নিজৰ জীৱনত যিসকলে বাস্তৱায়ন কৰাৰ চেষ্টা নকৰি কিতাপৰ আয়াত শুনাৰ পাছতো যি বাহিৰৰ প্ৰচলিত ধৰ্মনীতিত খামুচি ধৰিছে, সেই লোকসকলো এই আয়াতৰ আওতাৰ ভিতৰত আহি পৰে নে নপৰে আপোনালোকেও নিজে চিন্তা কৰক। আৰু তেনে লোকসকলে যদি ক্ষান্ত হৈ যায়, ক্ষান্ত হৈ যদি আল্লাহৰ কিতাপলৈ ঘূৰি আহে, আল্লাহে কৈছে সিহঁতক আমি ক্ষমা কৰি দিম। অতীতত যিমান যি কৰিছিল সিহঁতে সকলোবোৰ ক্ষমা কৰি দিম। আৰু লগে লগে কৈছে ৱাইন ইয়াউদ্দু, তাৰ পাছতো যদি সিহঁতে নিজৰ পথলৈ যদি ঘূৰি যায়, ফকাদ মাদ্দাত সুন্নাতাল আউৱালিন, যদি সিহঁতে ঘূৰি যায় তাৰ পাছতো ক্ষান্ত নহয়, সিহঁতে যদি কোৰাণৰ বাহিৰত, কিতাপৰ বাহিৰত যিহত লাগি আছে তালৈ যদি পুনৰ ঘূৰি যায়, তেতিয়া কৈছে ফাকাদ মাদ্দাত, তেতিয়া নিশ্চিতভাৱে সিহঁতেও সেই পিছে পিছে যাব লাগিব। সুন্নাতাল আউৱালিন, ইয়াৰ আগৰ যিসকল আছিলে তেওঁলোকৰ, সিহঁতৰ প্ৰতি আল্লাহৰ যি নিয়ম আছিল, সুন্নাতুল্লাহ, অৰ্থাৎ সিহঁতক যেনেধৰণে শাস্তি দিছিল, সিহঁতক যেনেকৈ ধ্বংস কৰি দিছিল, গতিকে আজিও যদি যিসকল লোকে কিতাপলৈ ঘূৰি নাহি যদি নিজৰ পথলৈ ঘূৰি যায়, তেন্তে সেই লোকসকলে তাৰ আগৰ বংশধৰসকলৰ পথকেই অনুসৰণ কৰি চলিব লাগিব, তাতে সেই পথতেই যাব লাগিব। সেই কথাটোৱে কৈছে ফাকাদ মাদাত সুন্নাতু আউৱালিন, আগৰ সকলৰ যি নিয়ম, সুন্নাত শব্দ আহিছে ইয়াত, মন কৰি যাব প্ৰিয় দৰ্শকবৃন্দ।
ৱাকাতিলুহুম, আৰু আল্লাহে কৈছে সিহঁতৰ সৈতে তোমালোকে সংগ্ৰাম কৰা, মুখামুখি সিহঁতৰ সৈতে মোকাবিলা কৰা। হাত্তা লা তাকুনা ফিতনাতুন, যেতিয়ালৈকে এই যি প্ৰতাৰণা চলি আছে, ইয়াত ফিতনা আমি প্ৰতাৰণা বুলি যদি অনুবাদ কৰোঁ, ইনশাআল্লাহ অধিক সুন্দৰভাৱে আয়াতটোৱে প্ৰকাশ কৰিব অৰ্থ। মোকাবিলা কৰিব কৈছে, সংগ্ৰাম কৰিব কৈছে সিহঁতৰ সৈতে। হাত্তা লা তাকুনু ফিতনাতুন, এই যি প্ৰতাৰণা চলি আছে, প্ৰকৃততে কিতাপৰ বাহিৰত যোৱা মানে কিতাপৰ প্ৰতি কৰা প্ৰতাৰণা, যেতিয়ালৈকে এই প্ৰতাৰণা শেষ হৈ নাযায়। ৱা ইয়াকুনা দীনু কুল্লুহু লিল্লাহি, আৰু এই জীৱন ব্যৱস্থাৰ প্ৰতিটো বিষয় আল্লাহৰ হৈ নাযায়, অৰ্থাৎ আল্লাহৰ কিতাপ অনুসৰি যেতিয়ালৈকে নহয়, সেই পৰ্যন্ত তেনে লোকসকলৰ সৈতে সংগ্ৰামত লিপ্ত হৈ থাকিবলৈ কৈছে। ফাইন ইনতাহাও, আৰু যদি সিহঁতে ক্ষান্ত হৈ যায়, কথা বতৰাবোৰ বুজি যদি সিহঁতে ক্ষান্ত হৈ যায়, ফাইন্নাল্লাহ বিমা ইয়ামালুনা বাছিৰ, গতিকে নিশ্চয় আল্লাহে সকলো জানে আৰু সকলো দেখি আছে। ৱাইন তাৱাল্লাও, আৰু যদি পুনৰ ঘূৰি যায়, ফা'লামু, গতিকে জানি ৰাখা, ইন্নাল্লাহা মাওলাকুম, নিশ্চয় জানি ৰাখা যে নিশ্চিতভাৱে আল্লাহ হৈছে তোমালোকৰ অভিভাৱক। নি'মাল মাওলা, কি এক চমৎকাৰ, এক্সেলেণ্ট অভিভাৱক। ৱা নি'মান নাছিৰ, আৰু কি এক চমৎকাৰ, কি এক এক্সেলেণ্ট তেখেতৰ সহায়। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ আমি আশা কৰিম প্ৰত্যেকেই যাতে আয়াতসমূহ নিজাববীয়াকৈ অধ্যয়নত লিপ্ত হৈ প্ৰত্যেকে যাতে আল্লাহৰ আয়াত বুজাৰ চেষ্টা কৰে আৰু অগ্ৰাহ্য কৰাৰ পৰা বিৰত কৰি আহক। ইনশাআল্লাহ আমি প্ৰত্যেকে আল্লাহৰ আয়াতৰ প্ৰতি আমি গ্ৰাহ্য কৰা আৰম্ভ কৰোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ar-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।